নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে কেতিয়াবা আপোনালোকৰ এনেকুৱা লাগে নে যে জীৱনত মোৰ ইমান প্ৰবলেমছ কিয় মানে কিহৰ কাৰণে মোৰ ইমান প্ৰবলেমছ থাকে আজি ইটো কালি হেতু পৰহি ইটো মানে নেগেটিভ সিচুৱেচনৰ মানে শেষ নাই কোকা সিচুৱেচন হলে এটা কথাই মনত ৰাখিব যে যদিহে আপুনি এক্সাম এটা জেনেকে আগতে এসপ্তাহ দুই সপ্তাহ আগতে সিলেবাসখন কমপ্লিট কৰিব ট্ৰাই কৰে ঠিক তেনেদৰে কিবা এটা বেয়া সিচুৱেচন অহাৰ আগতে নিজকে প্ৰিপেয়াৰ কৰিবলৈ শিকক কাৰণ জীৱন আছে মানে প্ৰবলেমছ থাকিবই Problems to শেষ কৰাটো আমাৰ মেইন লক্ষ্য হ'ব নালাগে প্ৰবলেমছৰ আগত আমি নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰো এই বেয়া সিচুৱেচনটোৰ কাৰণে হেতুহে আমি ভাবিব লাগিব আৰু সেই কাৰণে মই আপোনালোকৰ ওচৰত ৰৈ আহিছো তিনটা পইণ্ট যে হাউ টু ডেভেলপ পজিটিভ মাইন্ডসেট নাম্বাৰ 1 পইণ্টটো হ'ল প্ৰেক্টিস গ্ৰেটিটিউড তাৰ মানে আমাৰ জীৱনত যিখিনি বস্তু আছে সেইখিনিক লৈ আমি যেন সন্তুষ্ট হওঁ তাৰ মানে আকৌ আপুনি এটো না ভাবিব যে আপুনি যেটো জায়গাত আছে সদায় হেতু জায়গাতে থাকিব লাগিব সদায় আমাৰ এটা গ্ৰোইং মাইন্ড তাৰ মানে আপুনি এনেকে ভাবক যে আপোনাৰ যদি স্বাস্থ্য ভালে আছে আপোনাৰ মা দেউতাৰ স্বাস্থ্য ভালে আছে আপোনাৰ ভাই ভন্টি সকলো ভালে আছে আপুনি এটা চাকৰি কৰে বা যিকোনো বিজনেস কৰে ভালকে কৰি আছে নৰমালি আপুনি চলি গৈ আছে কোনো স্বাস্থ্যৰ কোনো অসুবিধা নাই থাকিবলৈ ঘৰ আছে তো যিবোৰ পজিটিভ বস্তু আমাৰ জীৱনত হৈ আছে সেই বস্তুবোৰ লিষ্ট ডাউন কৰক আৰু যেতিয়া আমি মাইন্ডটোক আগৰ পৰাই প্ৰিপেয়াৰ কৰি থাকিম ন সদায় এটা পজিটিভ এফাৰ্মেশন এটা দি থাকিম মাইন্ডত তেতিয়া অটোমেটিক্যালি কিবা এটা বেয়া সিচুৱেচন আহিলেও আমাৰ চিন্তা ধাৰাবোৰ অকমান মানে পজিটিভৰ ফালে বেছিকৈ থাকে মানে নেগেটিভত আৰু 2 নম্বৰ পইণ্টটো হ'ল যে সাৰাউন্ড yourself with good people or positive people এনেকুৱা মানুহৰ মাজত থাকিবলৈ আমি চেষ্টা কৰিব লাগে যিবোৰ মানুহে আমাক জীৱনত আপলিফ্ট কৰে মানে আজি আমি যেটো জায়গাত আছো তাৰ পৰা যেন সেই মানুহটোৰ লগত থাকিলে আকৌ অকমান ভাল হৈ যাম মানে আৰু অলপমান ওপৰত যাম আমি বিভিন্ন মানুহৰ লগত কথা পাতিব পাৰো আৰু সেই মানুহবিলাকৰ লগত আমাৰ এটা এনাৰ্জি এক্সচেঞ্জ হয় আৰু সেই এনাৰ্জিটো যেন ভাল হয় হেতুৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে কাৰণ এটো কাৰণে কৈছো কাৰণ আপুনি নিজকে নেগেটিভ সিচুৱেচনৰ পৰা মানে কেনেকৈ নিজক ৰক্ষা কৰিব পাৰি সেই বস্তুবোৰটো আপুনি প্ল্যান কৰি আছে ন তো সেই কাৰণে তাৰ আগতে আপুনি সিলেবাসখন কভাৰ কৰিব লাগিব পৰাপক্ষত আমি ভাল মানুহৰ লগত থাকিব লাগিব যে পজিটিভ কথা কয় পজিটিভ আউটলুক আছে লাইফৰ প্ৰতি তেনেকুৱা মানুহৰ লগত সংগ হোৱাটো বেছি ভাল আৰু থাৰ্ড আৰু লাষ্ট পইণ্টটো হ'ল যে লাৰ্ন ফ্ৰম চ্যালেঞ্জেস এভৰি টাইম মানে আপুনি প্ৰবলেম এটাৰ যে সলিউশনে বিচাৰি পাব তেনেকুৱা নহয় কেতিয়াবা কিছুমান প্ৰবলেমৰ সলিউশন নাথাকে আৰু তেনেকুৱা ক্ষেত্ৰত পৰিস্থিতিটো একসেপ্ট কৰাৰ বাহিৰে আমাৰ মাজত আৰু কোনো মানে ৰাস্তা নাথাকে আৰু নিজকে সেই সিচুৱেচনটোৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগে কিন্তু তাৰ পৰা আমি কি শিকিলো সেই সিচুৱেচনটোৰ পৰা কি শিকিলো সেইটো এনালাইজ কৰাটোহে ডাঙৰ কথা সেই কাৰণে কোৱা হয় নহয় ধনুৰ যেনেকে হৰডাল আগলে যাবলৈ পিছফালে টানি আনা হয় তেনেকে লাইফত কিছুমান সিচুৱেচন আমাক পিছফালে টানি লৈ যায় কিন্তু সেই পৰিস্থিতিটোৰ পৰা আমি কিবা নহয় কিবা এটা শিকো আশা কৰো মোৰ ভিডিওটো চাই ভাল পালে যদিহে ভাল পাইছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ সাবস্ক্ৰাইব কৰিলে মই মোটিভেশন পাওঁ আৰু ভাল ভিডিওজ লৈ আহিম আপোনালোকৰ ওচৰত আজি লৈ আহিছো থ্যাংক ইউ